সুউচ্চ পাহাৰৰ ওপৰত এটা বিশাল পুখুৰী পুখুৰীটো জনাজাত শিৱ পুখুৰী নামে এই পুখুৰীটোৰ পাৰৰ এজোপা পুৰণি গছৰ তলতেই এসময়ত হাতীয়ে কৰিছিল পূজা বনৰীয়া হাতীয়ে ফল-মূল থৈ পূজা কৰিছিল এইজোপা গছৰ তলত আগতে ইয়াত মানে যিটো শিৱৰ যিটো হেৰি কৰে গছজোপা যে আছে এই গছজোপা ন এই গছজোপা গুৰিতে বহুত পুৰণি গছ হয় আগতে মানে হাতীয়ে মানে ফল-মূল দি যায় শিৱৰাত্ৰিত ফল-মূল দি যায় ইয়াতে দি যায় তাৰপিছত ইয়াৰ পৰা মানে আপোনাৰ মানুহে আহি পিনি ইয়াতে ভকতো আহে ইয়াতে পূজা-চূজা কৰি যায় লাখে লাখে স্থানীয় লোকে উদ্ধাৰ কৰে এই ঠাইৰ ৰহস্য এই গছৰ তলত মানুহে যি আশা কৰে সেয়া প্ৰাপ্ত হয় বুলি বিশ্বাস বহুজনৰ গছজোপাৰ তলতেই নিৰ্মাণ কৰা হৈছে এটি সৰু শিৱ মন্দিৰ অৰুণাচল প্ৰদেশ আৰু লখিমপুৰ জিলা সীমাতে কিমিন পাহাৰৰ ওপৰত আছে এই পবিত্ৰ স্থান এই পুখুৰীটো আপোনাৰ কমচে কম কেমিনৰ পৰা 8 কিলোমিটাৰ ওপৰত আছে হাইট তাৰ তলত আপুনি বাৰিষা আহে খৰালি আহে পানী নুশুকায় যেতিয়া আহে আপুনি পানী পাবই সাংঘাতিক জীৱ-জন্তু চব ইয়াতে আগতে পানী খায় শিৱ বাবা ভক্তসকলে শিৱৰাত্ৰিৰ পৰা ধৰি অন্যান্য পবিত্ৰ দিনসমূহত ভিৰ কৰেগৈ এই পুখুৰীৰ পাৰত বহুত ভকত আহে ইয়ালৈ মানে শিৱৰাত্ৰিত আপোনাৰ ভকত বহুত হয় আপুনি ইয়াত মানুহ ভালিব এতিয়া বাৰু বহুত ধুনীয়া হ'ল ৰাস্তা পদূলি বনাই দিলে আপোনাৰ এতিয়া আহিবলৈ সুবিধা হৈছে চবেই আহিব পাৰিব আগতেতো আহিব নোৱাৰে চবে নাজানেও কিন্তু ইয়াত আহিলে এনেই ভাল লাগে তাৰমানে ITBPৰ দ্বাৰা পৰিচালিত পুখুৰীটো অতি সুন্দৰ কৰি তোলা হৈছে এতিয়া পুখুৰীৰ সমীপলৈকে আপুনি লৈ যাব পাৰিব গাড়ী এতিয়াতো জেগাটো ধুনীয়া বনালে আগতেতো আপোনাৰ আমি মাটি দি বগাই বগাই আহিবলগীয়া হয় মানে পাহাৰ বগাই আহিব লাগে আপোনাৰ 3 ঘণ্টামান লাগে কেমিনৰ পৰা আহিলে ইয়াত আহি পাব এতিয়া একেবাৰে ওচৰ এতিয়া আপোনাৰ গাড়ী দি আহিলে চিৰি দি নামিলে বয়সস্থ মানুহ আহিব পাৰে এতিয়া আগতেতো আহিব নোৱাৰে এতিয়া চবেই আহিব পাৰে সুউচ্চ পাহাৰৰ বিশাল বক্ষত জিলিকি আছে শিৱ পুখুৰী ব্যুৰ' ৰিপৰ্ট লখিমপুৰ